নমস্কাৰ ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা এটা ক্ৰাইমৰ খবৰ লৈ আহিছোঁ আপুনি যদি শিল্পী পেঞ্চন বিচাৰে বা শিল্পীৰ সা সুবিধা বিচাৰে তেতিয়াহ'লে আপুনি প্ৰপত্ৰ জমা দিয়াৰ পূৰ্বে 1000 টকা দিব লাগিব খবৰ গোলাঘাটত শিল্পীসকলক পেঞ্চন দিয়াৰ বাবে বা শিল্পীসকলক চৰকাৰী আঁচনি দিয়াৰ বাবেও 1000 টকা দিব লাগে অন্যথা আপুনি শিল্পী পেঞ্চন বা চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব লাগিব অন কেমেৰা পিআই নিউজৰ সাংবাদিকে চলাইছিল ষ্টিং অপাৰেশ্যন কেনেকৈ চলে কত চলে আপোনালোকক শুনাই লম 1000 টকা নাপালে আপোনালোকে শিল্পী পেঞ্চন নাপাব গোলাঘাটত চৰকাৰী শিল্পী আঁচনি গ্ৰহণ কৰিব লাগিলে গোলাঘাটত এতিয়া 1000 টকা দিব লাগিব গোলাঘাটত শিল্পীয়ে এতিয়া ৰাজ সাহায্যৰ এখন প্ৰমাণপত্ৰ পাবৰ বাবেও 1000 টকা খৰচ কৰিব লাগিব গোলাঘাটৰ সাংস্কৃতিক কেন্দ্ৰ সতি সাধিনী কলাক্ষেত্ৰ নিযুক্তি বিষয়া সোমনাথ বৰাই বিতৰণ কৰিছে শিল্পীসকলৰ প্ৰতিভা প্ৰমাণপত্ৰৰ মূল্য 1000 টকাত অৰ্থাৎ গোলাঘাটত সোমনাথ বৰাই 1000 টকাৰে শিল্পীসকলক টকালৈ শিল্পীসকলক বিভিন্ন ধৰণৰ চৰকাৰী সা সুবিধা দিয়াৰ কথা কৈ 1000 টকাকে লৈছে আনহাতে জনামতে শিল্পীসকলে চৰকাৰী ৰাজ সাহায্য পোৱাৰ বাবেও এই প্ৰমাণপত্ৰ সংগ্ৰহ কৰি বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছে বুলি জনাইছে কিন্তু প্ৰশ্ন হৈছে যে এনে এটা গুৰুত্বপূৰ্ণ পদত থাকি টকাৰ বিনিময়তহে প্ৰমাণপত্ৰসমূহ কিয় অৰ্থাৎ গোলাঘাটত 1000 টকা দিলেহে আপোনালোকে শিল্পীৰ আঁচনি গ্ৰহণ কৰিব পাৰিব গোলাঘাটৰ সাংস্কৃতিক কেন্দ্ৰ সতি সাধিনী কলাক্ষেত্ৰৰ নিযুক্ত বিষয়া সোমনাথ বৰাই ৰমৰমীয়া বেহা চলাই গৈছে কি কৈছিল আমাৰ কেমেৰাৰ সন্মুখত আমাৰ সতীৰ্থসকলক মই আপোনালোকক শুনাই লৈছো যিসকলে এই শিল্পী পেঞ্চনৰ বাবে বা চৰকাৰী সুবিধাসমূহৰ বাবে 1000 টকা কৈ দিছিল কি কৈছিলে শুনাই লৈছো মই 1000 দিলো আৰু ইয়াৰ বিনিময়ত মানে আমি শিল্পী পেঞ্চন পাম বুলি কৈছে তাৰপৰা নানা ৰকমৰ সুবিধা পাম বুলি কৈছে আৰু শিল্পীৰ কাৰণে সেইকাৰণে আৰু লৈ আহিলো আৰু কাক কাক দিছিল গম পানি এনেকৈ নিছে বহুতে নিছে বুলিয়ে কৈছে কিমান টকাকৈ লৈছে মোৰ পৰা 1000 ল'লে কিন্তু সবৰ বেলেগ বেলেগ ৰেট সবৰ পৰা বেলেগ বেলেগকৈ লৈছে বুলিয়ে কৈছে এনে কিমান মানুহ হ'ব পাৰে আপোনাৰ হিচাপত মানে পূৰাটো 1000 ওপৰত গৈছে বুলিয়ে কৈছে আৰু কিন্তু সেইটোতো আমি দেখা নাই আৰু নিজৰটোহে দেখিছোঁ এতিয়াও দি আছে নেকি এতিয়াও দি আছে বুলি কোৱা শুনিছোঁ কি 2 নম্বৰ আছে নে 1 নম্বৰ আছে সেইটো দিলে কিন্তু এইটো পইচা লোৱাৰ কাৰণেতো 2 নম্বৰ বুলিয়ে ক'ব লাগিব এতিয়া আমি পেঞ্চন পালেহে গম পাম পেঞ্চন পাওঁ নে নেপাওঁ নে সেইটো আৰু ছাৰেহে জানিব চাৰ্টিফিকেটটো কোনে দিছিলে সোমনাথ বৰা ছাৰ কিহৰ চাৰ্টিফিকেট শিল্পীৰ নাই লৈছে এইটো কি মানে কি হ'ব এইটো লৈ ভৱিষ্যতে এইটো কৈছে যে শিল্পী পেঞ্চন পাম আমি তাৰপিছত এইটো ছাৰে কৈছে যে এইটো কোনোবাই চাব পাৰে কিবা বেংকে চেংকে দেখুৱাব পাৰিব যে হয় নে নহয় আমি শিল্পী সেইটোকে কৈছে আৰু কিমান টকা লৈছে 1000 টকাকৈ লৈছে কিমান মানৰ পৰা লৈছে এইটো লৈছে আমি এইটো কেইবাজন মানুহকো তাত বহি থকা দেখিছোঁ আৰু সিহঁতৰ পৰা লৈছেও পইচা চবকে বেলেগ বেলেগ ৰেটটো বেলেগ বেলেগ নেকি সেইটো নাজানো কিন্তু আমাৰ পৰা 1000কৈ লৈছে চাৰ্টিফিকেটটো কি হয় এইটো আমাৰ শিল্পী আমি যে ঢোল বজাওঁ ঢুলীয়া শিল্পীৰ কাৰণে দিছে চাৰ্টিফিকেটটো কোনে দিছিলে এইটো সোমনাথ বৰা যায় কি নাম আপোনাৰ আপোনাৰ বসন্ত বৰা ক'ৰ পৰা দিছিলে চাৰ্টিফিকেটবিলাক কলাক্ষেত্ৰ পৰা হয় বহুত দিছে নেকি তেনেকৈ দি আছে আৰু এইটো ইমান দেখা নাই ধৰি লওক প্ৰায় মানুহ আহি আছে দি আছে চাগে ক'ৰ মানুহ আহিছে য'তো মানুহ অকল এজেগা নহয় এতিয়াও দি আছে নেকি সেইটো নাজানিম দেই এতিয়া দি আছে নেকি কিন্তু আমাৰ পৰা 1000 টকা লৈছে সেইটো আমি আৰু নিজে দিছোঁ সেইটোৱে আপোনাৰ নামটো মোৰ নাম শ্ৰী দণ্ডেশ্বৰ বৰুৱা এতিয়া এটা আপোনাৰ এটা শিল্পীৰ নামত এটা বৃহৎ কেলেংকাৰী সংঘটিত হৈছে আপোনাৰ চাৰ্টিফিকেটৰ নামত আপুনি কি ক'ব মানে এইবোৰ 2 নম্বৰী চাৰ্টিফিকেটবোৰতো আৰু কোনো কাৰণত গ্ৰহণ কৰিব নোৱাৰি নহয় এজন শিল্পীয়ে বা হেৰিয়ে সাহিত্যিকে বা কলাকাৰে তেওঁৰ দক্ষতাৰ ভিত্তিত প্ৰতিভাৰ ভিত্তিত তেওঁ সেইবিলাক প্ৰমাণপত্ৰ পায় কিন্তু টকা দি পেলাই পইচা দি পেলাই লোৱা চাৰ্টিফিকেটৰ কি মূল্য থাকিব পাৰে এইটোতো এটা মানে অনুচিত কথা
মন কৰিছেনে? গতিকে তেওঁ পাৰফৰ্মেঞ্চ কৰিছে এজন শিল্পী। এতিয়া মই গোটেই ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছোঁ। গপ্তপ আছামে পঠাইছে বিভিন্ন অসমৰ লোকক সংস্কৃতিৰ ওপৰত ঢোলৰ, বিশেষকৈ মই ঢোলৰ ওজা হিচাপে এই ঢোল বাদ্যটো উজনি অসমৰ যি ঢোলৰ পৰিবেশ্য কলা আছে, এই পৰিবেশ্য কলাটো পাৰফৰ্মেঞ্চ কৰিবলৈ গপ্তপ আছামে পঠোৱাৰ উপৰিও ঢোলৰ কৰ্মশালাত অসম চৰকাৰক মই প্ৰতিনিধিত্ব কৰিছোঁ। গতিকে সেইবোৰ কালচাৰেল এফেয়াৰ্ছৰ যোগেদি পঠাইছে। এতিয়া কালচাৰেল এফেয়াৰ্ছে বা য'ত প্ৰগ্ৰেম কৰিছোঁ তাতো তেওঁলোকৰ প্ৰশাসনে সেইবোৰ চাৰ্টিফিকেট দিছে। কিন্তু মই ক'তো প্ৰগ্ৰেম কৰাই নাই, মোক কোনোবাই চাৰ্টিফিকেট বৰ ডাঙৰ কলাকাৰ বুলি চাৰ্টিফিকেট দিয়ে। এইটোতো নিন্দনীয় কথা। সেইবিলাক চাৰ্টিফিকেট যদি কোনোবাই দিয়ে বা লয় তেনেধৰণে, সেইটো মই সমৰ্থন নকৰোঁ। আৰু সেইটো একেবাৰে গৰ্হিত কাম। সেইটো সংস্কৃতি মানে সমাজখনত যিসকলে সংস্কৃতিৰ চৰ্চা কৰে, অন্ততঃ তেওঁলোকে সেইবোৰ নিজৰ দক্ষতাৰ ভিত্তিত যদি কোনোবাই দিছে, সেইটো এটা বেলেগ কথা। কিন্তু টকা পইচা দি পেলাই চাৰ্টিফিকেট লোৱা বৰ ডাঙৰ শিল্পী বুলি, এইবিলাক উচিত নহয়। এই ইলিগেলটো কোনে কৰিছিলে? এইটো ইলিগেল মই শুনিছোঁ আমাৰ গোলাঘাট জিলাৰ কালচাৰেল এফেয়াৰ্ছৰ যিজন মানে কালচাৰেল, তেওঁক আচলতে কালচাৰেল বিষয়া বুলি কয় প্ৰতিটো। সেইটোৰ নামটো মই সোমনাথ বৰা বুলি শুনিছোঁ। যিসকলে লৈছে এইটো মানে চাৰ্টিফিকেট, তেখেতসকল কি ক'ব আপুনি? সেইটো বেয়া কথা হৈছে। সেইটো দিয়াজনো বেয়া আৰু লোৱাজনো বেয়া। এজন কালচাৰেল বিষয়াই যদি সেইবোৰ চাৰ্টিফিকেট দিছে পইচা পাতি লৈ, সেইটো তেনে নিন্দনীয় কথা। আৰু সেইটো তদন্ত হ'ব লাগে সেইবিলাকৰ যিসকলে দিছে দিয়া। ইতিমধ্যে পিয়ানিটো দৰ্শকে শুনিলে গোলাঘাটত কেনেধৰণে এতিয়া সোমনাথ বৰাই কোনো ধৰণৰ শিল্পী নহ'লেও তেওঁলোকে যদি 1000 টকা দিয়ে তেতিয়াহ'লে তেওঁলোকক প্ৰমাণ পত্ৰ দিয়ে। এক ৰমৰমীয়া বেহা চলাই গৈছে গোলাঘাটত। এই বাতৰিটো প্ৰকাশ পোৱাৰ পিছত আৰক্ষী প্ৰশাসন, গোলাঘাট জিলা প্ৰশাসন আৰু অসম চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও খবৰ লক্ষণীয়। বিদায় লৈছোঁ এই খবৰটো দি। চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ, ৰাজ্যৰ বাবে। ধন্যবাদ।